গীতৰ ছন্দেৰে জাতিক উজ্জীৱিত কৰা সৈনিক শিল্পীৰ জন্ম জয়ন্তী। তেজপুৰত কলাগুৰু ৰাভাৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰত বিস্তৃত কাৰ্যসূচী। শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে। গীত নৃত্যত মুখৰিত উপজাতিনৰ কাৰ্যসূচী। জিলা প্ৰশাসনৰ উপৰি অসম সাহিত্য সভা, সংকল্প অসম, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ নেতৃবৃন্দই সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বিষ্ণু ৰাভাৰ বাসগৃহত কেক কাটি জন্মদিন পালন। সদৌ অসম লেখিকা সমাজৰ শোণিতপুৰ শাখাই কলাগুৰুৰ বাসগৃহত উদযাপন কৰে ৰাভাৰ উপজাদিনৰ কাৰ্যসূচী। বিষ্ণু ৰাভাৰ 113 সংখ্যক জন্মদিনত বিধায়ক পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ ঘোষণা, নিৰ্মাণ হ'ব বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ। এটা প্ৰেক্ষাগৃহ, কলা বিথিকা, সংগ্ৰহালয় আৰু পুথিভঁৰালো অন্তৰ্ভুক্ত হ'ব এই কলাক্ষেত্ৰত। মোৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 113 সংখ্যক জন্মদিৱস অসমৰ ৰাইজৰ কাৰণে, তেজপুৰীয়া ৰাইজৰ কাৰণে এটা সুখবৰ। এইবাৰ তেজপুৰত অতি সোনকালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ নামেৰে এটি অনুষ্ঠান আৰম্ভ হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে আৰু জিলা প্ৰশাসনে মাটি ইতিমধ্যে ওলাইছে। 4 বিঘা 3 কঠা কিমান লেচা মাটি তেজপুৰৰ মাজমজিয়াত, আৰু তাত এটি প্ৰেক্ষাগৃহ হ'ব, অত্যাধুনিক প্ৰেক্ষাগৃহ, আৰু লাইব্ৰেৰী এটা হ'ব, সংগ্ৰহালয় হ'ব, কলা বিথিকা হ'ব, আৰু বিভিন্ন অনুষ্ঠান তাত কৰিব পৰাকৈ তাত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হ'ব। কিছুমান ঘৰ, এই ঘৰবিলাকত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰিম। এইদৰে জীৱনকালত চৰকাৰৰ দ্বাৰা নিন্দিত শিল্পীগৰাকী আজি বন্দিত হৈছে সৰ্বত্ৰে। তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ। কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে ভাগে